সকলোৰে ছোৱালী চাওক এয়া চাওক মই বোলে সকলোৰে ছোৱালী কিমান মৰম দিছে ইয়াতকৈ আৰু কি লাগে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ ভালনে? মোৰ ভালে বৰ্তমান। তো আজি মই বৰপেটা গুৱাহাটীত গৈ আছোঁ। এয়া চাওকচোন বৰষুণ বতৰ, ছাতি লৈ ওলাইছোঁ। ইয়াক খানাপাৰা বাছত উঠিছোঁ আৰু বাহিৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ চাওকচোন। ইমান মানে ধুনীয়া বতৰ, কিন্তু একদম কানি কাপোৰ একদম লেতেৰা হয় দেই এই বৰষুণ বতৰত। তাৰপিছত আমি এতিয়া আৰু বাছত উঠিলোঁ আৰু বৰপেটালৈকে তাতে যোৱাৰ কাৰণে। তো উঠি আমি আৰু এতিয়া গৈ আছোঁ, বহুত দূৰ হয়। তাৰপাছত ইয়াত পালোঁ, আমাক আৰু নিব আহিব, তেখেতসকলে নিব আহিব, গাড়ী লৈ আহিছে, মোক নিব আহিছে। বান্ধৱীসকল এয়া দেখিছে, আজি বৰষুণত ছাতি লৈ লৈ আহিছোঁ মই। এয়া চাগে সেইটো পোষ্ট অফিচ হয়। আমি ইয়াতে আহিছোঁ, আলহী খাব আহিছোঁ, আৰু ইয়াতে কি কি হ'ব আপোনালোকক সকলোখিনি দেখাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, আৰু কেনেকুৱানো পায় এবাৰ কমেণ্ট কৰিব নাপাহৰিব। এয়া গাড়ী দি নিব আহিছে তেখেতে। এয়া চাওক কি কি হৈ থাকিব, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব দেই। গৈ পোৱাৰ পিছতে ভাত খুৱাইছে জানেনে, মাছ, মঙহ, কণী, দালি, চব্জি, ভাজি, কি দিছে একদম মানে খাবই নোৱাৰোঁ। তাৰপিছত মই এঠাইত আহিছোঁ, বৰপেটা গুৱাহাটীত আহিছোঁ। ইয়াতে মোৰ বাইদেউ এখন আছে, ভাবিলোঁ তেখেতসকলে ধুনীয়া ধুনীয়া নাম পৰিৱেশন কৰে। ইয়াতে ওচৰতে বৰপেটা সত্ৰ আছে। তো তেখেতসকলৰ নাম পৰিৱেশন কেনেকৈ কৰে আহকচোন। তেখেতসকলৰ নাম পৰিৱেশন কেনেকৈ কৰে আমি সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ মই। তো কেনেকুৱানো পায় নামভাগি আপোনালোকে জনাব, কমেণ্ট কৰিব নাপাহৰিব। তো আহক, তেখেতসকলৰ নামভাগি মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব ওলাইছোঁ। নমস্কাৰ খুৰী। পোনপ্ৰথমে আপোনাৰ নামটো কৈ দিবচোন। মোৰ নাম শ্ৰী প্ৰজ্ঞা দাস ভৰালী। হয়, আপোনাৰ এই দলটোৰ নামটো কি আছিলে? আই কালিন্দী নামৰ দল। আৰু এই যে আপোনালোকে যে এই নাম পৰিৱেশন কৰিলে, এই নামটো কি নাম বুলি কয়? আপোনাৰ চাপৰি নাম বুলি। চাপৰি নাম, কিন্তু ইয়াতে মানে তাল খোল নালাগে ন, সেইবিলাক নালাগে ন একো? কোনোবাই বজালেও বজাব পাৰে, হয়, তাল বজাব পাৰে, হয়, কিন্তু আমি এতিয়া চাপৰি নামে বুলি কয় ন এইটো। তো মই মানে আজি প্ৰথম দেখিলোঁ, সেইকাৰণে মই আপোনালোকক সুধিলোঁ। তাৰোপৰি মোৰ বন্ধু বান্ধৱীসকলেও গম পাব। আৰু এই দলটো আপোনালোকে কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছিলে? আমি
প্ৰায় 20 চন মানৰ পৰা আমি মানে কৰিছোঁ মানে আমি তাৰমানে 2020 চনৰ পৰা আমি আগৰ পৰাই গাইছিলোঁ বেলেগ দলৰ লগত তেওঁলোক এতিয়া মানে হেৰি হ'ল হয় 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 আমি আৰু মই নিজাকে গোৱা মানে 2020 পৰা আমি তাৰমানে গাইছোঁ হয় মই আজি আমাৰ বৰপেটা সত্ৰৰ ওচৰতে এই ঠাইডোখৰৰ নামটো কৈ দিবচোন অকণমান আমাৰ এই ঠাইডোখৰ বৰপেটা দুহাটী কয় ন আৰু ইয়াতে বৰপেটা সত্ৰ আছে হয় কি সত্ৰ আছে ইয়াতে বৰপেটা সত্ৰ আছে মাধৱদেৱৰ কনককুছিত মাধৱদেৱৰ সত্ৰ আছে সোণপুৰা ভিতিৰ সত্ৰ আছে মই এদিনাখন আপোনালোকক গোটেইখিনি দেখাম আৰু এদিন আহিম আজি মই ফাৰ্ষ্ট আহিছোঁ বহুত ভাল লাগিল এখেতসকলৰ তাতে আহি কিনে আৰু কি কৰিছে মই সকলোখিনি আপোনালোকৰ মাজত দেখাম আহিয়ে মানে একো কষ্ট খাব দিয়াই নাই এইটো একদম চব জগাল গৈছে ভাত চাত চব খোৱালে মই আপোনালোকক ভিডিঅ' কৰি দেখাইছোঁ বাৰু দেখাম আৰু আপোনালোকৰ দলটো মানে সকলোৰে নামখিনি মই লৈ লওঁ আপোনালোকে কৈ দিয়ক এজন এজন কৰি আপোনাৰ নামটোতো মই গমেই পালোঁ আপোনাৰ নামটো কৈ দিব মোৰ নাম শ্ৰী খৰ্ণা মেধি হয় মোৰ নাম শ্ৰী মনালিছা দাস নামটো ক'বচোন মোৰ নাম শ্ৰী অৰুণীবালা দাস হয় আৰু আপোনাৰ মোৰ শ্ৰী মনপাঠক হয় আপোনাৰ শ্ৰী মালতী দাস আপোনাৰ শ্ৰী নমিতা দাস আপোনাৰ পূৰ্ণিমা দাস আপোনাৰ অনিমা কলিতা আপোনাৰ অনিতা দাস অনিতা দাস আৰু এই বয়োজ্যেষ্ঠ আইতাজনীয়ে যে এই নামত যে আহিছে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকৈ আপোনালোকে নামত আহিলে আপোনাৰ দেহ মন ভালে থাকিব নহয়নে এতিয়া ভগৱানৰ গুণানুকীৰ্তন কৰিব লাগে আমি হয়নে তো আপোনাৰ নামটো কৈ দিবচোন হয় আপোনাৰ শ্ৰী দাস আৰু আপোনাৰ কিৰণ দাস আৰু আপোনাৰ ৰুণুমি দাস আপোনাৰ খুৰী চিত্ৰলেখা পাঠক আৰু আপোনাৰ শ্ৰী মৃণালিনী পাঠক আৰু আপোনাৰ শ্ৰী ফুলনবালা দাস আৰু আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী ৰঞ্জিতা দাস অ'কে আৰু এখেতৰ নামটোতো মই কৈয়ে দিলোঁ এখেতৰে বাসগৃহ হয় তো বহুত ভাল লাগিল আপোনাৰ দলটো যাতে আৰু আগলৈ ভালদৰে চলি থাকক মই আকৌ আহিম আপোনালোকে নতুন গান দিব বুলি আশা ৰাখিলোঁ আজি বহুত ভাল লাগিল আপোনালোকৰ এইখিনি নামটো শুনি কিনে আৰু তো আপোনালোকে মোৰ আইসকলক লগ পাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব তাৰোপৰি বৰপেটাত ইমান কষ্ট কৰি আহিছোঁ দেই মই গুৱাহাটীৰ পৰা বৰপেটালৈ আহিছোঁ তাৰোপৰি আজি বতৰটো ইমান বেয়া তাৰে মাজতে মই আইসকলক লগ কৰিব আহিছোঁ আইসকলে মোক নিমন্ত্ৰণ দিছিলে বহুত ধন্যবাদ আৰু আহি বহুত ভাল লাগিল আৰু আপোনালোকৰ দলটো যাতে ভালে থাকক আৰু এনেকুৱা বয়োজ্যেষ্ঠ মানুহবিলাকৰ শৰীৰবিলাক ভালে থাকক নাম গুণানুকীৰ্তন কৰি তাৰোপৰি আপোনালোকৰ ওচৰতে বৰপেটা সত্ৰখন আছে কিয়নো নাম নাগাব হয়নে চবৰে ৰগে মানে নাম আছে তো ভাল লাগিল তো আপোনালোকে কেনেকুৱা পালে এখেতসকলৰ নাম ভাগি তাৰোপৰি আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিব নাপাহৰিব চবকে দেখাই দিছোঁ দেই চবেই ভালে থাকক কৃষ্ণ ইহঁতে মোক মৰমীয়াল কৈছে দেই ভাল লাগিছেনে খুৰী আপোনালোকে মোক লগ পাই কিনে ধন্যবাদ জ্ঞানৰত্ন সাহিত্য একাডেমি এই একাডেমি মানে এইটো অল ইণ্ডিয়াৰ এটা অনুষ্ঠান জ্ঞানৰত্ন সাহিত্য একাডেমি অল ইণ্ডিয়াৰ ডাঙৰ অনুষ্ঠান আৰু ইয়াৰ লগত আমাৰ সহযোগ আছে আমাৰ প্ৰণামী লাইফষ্টাইল গতিকে আমি এই দুয়োটাৰ সহযোগত আজি এই নামটো অনুষ্ঠিত হৈছে গতিকে এই নামটো অনুষ্ঠিত সঁচাই ভাল হৈছে আমি বৰপেটাত আহি আপোনালোকক লগ পাই আপোনালোকৰ এই যি চাপৰি নাম এইটো আগতকৈ অকণমান বেলেগ আমি দেখিছিলোঁ আমাৰ গাঁওবিলাকতো আছিল মতা মানুহৰ নাম আছিল কিন্তু তাল খোল সেইবিলাক নোহোৱাকৈ নামটো নহয় কিন্তু আপোনালোকৰ ইয়াতে তাল খোল নোহোৱা কৰি চাপৰি যি নাম ক'লে সঁচাই আমি শুনি ভাল লাগিছে আপোনালোকক দেখা পায়ো ভাল লাগিল যে আমাৰ ফালৰ পৰা আপোনালোকক দিব লগা আচলতে আমাৰ একো নাই আমি আমাৰ অনুষ্ঠানৰ ফালৰ পৰা অলপ আপোনালোকক মৰম ৰাখিব বিচাৰিছোঁ আপোনালোকে যে এই কষ্ট কৰিলে এই কষ্ট যাতে আমাৰ ভৱিষ্যতলৈকে মানে সাৰ্থকত আহে তাৰ কাৰণে প্ৰত্যেকজন আমাৰ নামতিলৈকে আমি আমাৰ জ্ঞানৰত্ন সাহিত্য একাডেমীৰ পৰা প্ৰথমকৈ প্ৰশস্তি পত্ৰ যাক মানপত্ৰ বুলি কয় আপোনালোকক দিব বিচাৰিছোঁ আৰু ইয়াৰ পিছতো আমাৰ ইণ্টাৰনেশ্যনেল নেশ্যনেল এইবিলাক অনুষ্ঠানত
আপোনালোকে যদি কোনোবাই এনেধৰণে যাব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব। অকল ইয়াতে নহয়, আমি সাহিত্য আৰু সংস্কৃতি মানে গোটেই ভাৰতবৰ্ষত আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি থাকোঁ। আমি এতিয়া এই 5 তাৰিখে গুচি যাম দিল্লীলৈকে। দিল্লীতো আপোনালোকৰ নিচিনা এটা নামতি দল যাব। এইবাৰ সেই নামতি দলটো লখিমপুৰৰ পৰা যাব। তেখেতসকল 18 জন যাব মোৰ। তাত দিল্লী ষ্টেডিয়ামত তাতে আমাৰ য'ত হয় ৰাজেন্দ্ৰ ভৱন, তাত সেই মিটিঙৰ লগত আগত তেওঁলোকৰ প্ৰদৰ্শন। তেনেকৈ প্ৰতি বছৰে বিভিন্ন, কেতিয়াবা মানে আমাৰ সক্ৰিয় নৃত্য, কেতিয়াবা বিহু নৃত্য, এনেকুৱা ধৰণে প্ৰত্যেকখন আমি মিটিঙত যাওঁতে বেলেগ বেলেগ ঠাইত একোটা আমি বস্তু লৈ যাওঁ, যাতে আমাৰ পৰম্পৰাটো লোপ নহয়। এই পৰম্পৰাটো যাতে সদায় থাকি যায়। আৰু এইটোৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব। মোৰ নাম্বাৰ আছে। মই জ্ঞানৰত্ন সাহিত্য একাডেমীৰ নেশ্যনেল প্ৰেচিডেণ্ট। মোৰ নাম ডক্টৰ ধ্যানচন্দ্ৰ বৰ্মা। গতিকে আপোনালোকে যোগাযোগ কৰিব আৰু নিশ্চয় আপোনালোকে ভবামতে ইয়াত ফল লাভ কৰিব। মই আপোনালোকৰ সুস্বাস্থ্য আৰু যাতে ভৱিষ্যত উজ্জ্বল হয় তাৰে কামনা কৰি মই এই প্ৰকাশটো পত্ৰ দিয়াৰ কথা ভাবিছোঁ। মই সভাপতি তেখেতক অকণমান মৰম যাচিব বিচাৰিছে আমাৰ এখনৰ দলৰ পৰা। সকলে আশা কৰি গোটেইবিলাকে মৰম দিছে। এতিয়া ডাঙৰ ইয়াৰ পিছত আপোনালোকে ভৱিষ্যতৰ কাৰণে যোগাযোগ কৰিব আৰু এই সদায় ৰাখিব। আমি অন্যান্য জিলা প্ৰগ্ৰাম আছে। সকলোৰে ছোৱালী চাওক, এয়া চাওক মই বোলে সকলোৰে ছোৱালী। কিমান মৰম দিছে, ইয়াতকৈ আৰু কি লাগে? ভাত নোখোৱালে হ'ল হয়, ইমান বস্তু খুৱাইছে। তাতকৈ মই এই কথাখিনিয়ে বহুত মানে পেট ভৰাই দিছে আজি। সঁচা কথা। এয়া চাওক, আপোনাৰ ছোৱালী নাই? আছে। কাৰ ছোৱালী নাই? মোৰো নাই দিয়া। কাৰ ছোৱালী নাই? চাওঁ আজি মই আমি দে মই আজিৰ পৰা এখেতসকলৰ ছোৱালী দে। মোৰ ফোন নম্বৰ লৈ ল'ব। আজিৰ পৰা আমাৰ এই 3গৰাকী আই, এই 2গৰাকী আই আৰু এইগৰাকী আই, 3গৰাকী আইৰে ছোৱালী নাই। আজিৰ পৰা মই তেখেতসকলৰ ছোৱালী। চবে সাক্ষী দে আৰু চবে মোৰ ফোন নম্বৰটো ল'ব। আজিৰ পৰা মা কৰি ফোন মাৰিব। হ'ব? গৃহ আমি এতিয়া চাহ দিছে, লুচি ঘুগনি দিছিলে, নাখালোঁ, ইমান খাব নোৱাৰি। এতিয়া আমি যাব ওলাইছোঁ, এতিয়া যাব ওলাইছোঁ এখেতসকলৰ পৰা। এতিয়া মাত দিব ওলাইছোঁ। এখেতে আমাক গাড়ী দি লৈ আহিছিল আৰু থ'ব যাব এতিয়া। আৰু এতিয়া যাব ওলাইছোঁ। বহুত ভাল লাগিল আহি কিনে, ইমান মৰম। ত' নিস্বাৰ্থ মৰম এখেতসকলৰ। তো বহুত ভাল লাগিল। তো চাহ পানী খোৱা একদম এভেইলেবল। তাৰোপৰি এতিয়া মই যাব ওলাইছোঁ। এতিয়া চাওক, এতিয়া যাওঁ। তো আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো নমস্কাৰ, সকলোৱে ভালে কুশলে থাকক। বাই বাই। যাওঁ হা।